ক্যামেরা দেখি দৌড় যুবতীর। বাইদেউ কিয় ধৰিছে? বাইদেউ বাহনের মাঝে মাঝে দৌড়িছে, কিয় পলায়ন কৰিছে? ঘটনা উজনি মাজুলীৰ ভূমি জৰীপৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ জৰীপ কৰিবলৈ অহা দলটোৰ বিৰুদ্ধে। আৰু হঠাৎ কেমেৰা দেখি লাগিল দৌৰা দৌৰি। চৰকাৰে মাজুলীৰ ৰাজহ গাঁওসমূহৰ পৰিধিৰ পৰা বাহিৰত থকা গাঁওসমূহৰ ভূমিৰ জৰীপ প্ৰক্ৰিয়া চলাই আছে। জিঅনিও নামৰ জৰীপ প্ৰতিষ্ঠানটোৱে ভূমিৰ জৰীপ কৰি আছে, কিন্তু ভূমি জৰীপৰ নামত দুখীয়া ৰাইজৰ পৰা 1000 টকাৰ পৰা 2000 টকা পৰ্যন্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে। মই এতিয়া 3-4টা দাগ হ'ল। 4টা দাগৰ কাৰণে মোক প্ৰত্যেক দাগতে 200কৈ কৈছিলে। মই দাগৰ প্ৰতি 2টা দাগত 300কৈ দিলোঁ। দিয়াৰ পৰা মোৰ 1200 টকা হ'লে ককাই ভাইটো বাদ কৰি পেলাই মোৰ নিজৰ ববীয়া। সেইটো যিমানকণ মাটি মই দখল কৰি আছিলোঁ সেইকণৰ বাবদ তেওঁলোকে 1200 টকা মোৰ পৰা নিছে। প্ৰত্যেক ঘৰ মানুহ পাইছে? প্ৰত্যেক ঘৰৰ পৰাই যাৰ যেনেকৈ পৰিছে, ধৰক এটা দাগ বুলি পেলাই 200 টকা লৈছে। আৰু তাত একঠা হ'ব এটা দাগ, হয়তো 10 কথাই এটা দাগ যদি একেটা লিষ্টত থাকে তেতিয়া তেনেকৈ সংগ্ৰহ কৰি লৈ গৈ কিব লাগে। আমাক চৰকাৰে পঠিয়াইছে বুলি কৈছে, তাৰপিছত জুখিছে, তাৰপৰা আমি এখন 3 ভাগ কৰিলোঁ। মোৰ পৰা 1800 টকা নিছে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ গাঁও প্ৰধানৰ। তেওঁলোকে ফাৰ্ষ্ট ডে আহোঁতে মোক এদিন কৈছিলে কিবা এটা খৰচা এটা আছে, তেওঁলোকৰ বোলে গাড়ী চাড়ী লৈ আহিব লাগে। কিহৰ খৰচা আছে বুলি কৈছে? খোৱা বোৱাৰ লগত খোৱা বোৱাৰ কাৰণে মানে লাগে বুলি কৈছিলে। কি মানে অতিৰিক্ত পইচা নহয় বোলে, কিবা এটা সামান্যতম কিবা এটা লাগে ল'ব বোলে, খোৱা বোৱা যাতায়াতৰ কাৰণে বোলে। সেইটো কৈছে। বা দাগ এটাতে 200 টকা বা 100 টকা তেনেকৈও লৈছে। কিন্তু আমি এতিয়া গম পোৱা মতে আমাৰ যিটো অভিযোগ, যিটো কল ৰেকৰ্ড আছে, তেওঁলোকে 400ৰ পৰা 1000 টকাৰ ভিতৰত লৈছে পইচা। মই থকাত মানে এটা দাগত তেওঁলোকে তাৰ অতিৰিক্ত পইচা লোৱা নাই। মই 200 টকা লোৱা দেখিছোঁ, কিন্তু তাতকৈ অধিক লোৱা নাই পইচা। এনেদৰে ধন সংগ্ৰহ কৰা বিষয়টোক লৈ বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মাজুলীৰ পৰা ৰাজীৱ দত্তৰ ৰিপৰ্ট, টাইম 8।